নমস্কাৰ এটা ৰাজনৈতিক খবৰৰ সৈতে মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ ড্ৰিমকালে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। ইতিমধ্যে আপোনালোকে সকলোৱে অৱগত যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ যি নিৰ্বাচনৰ দিন সেয়া ইতিমধ্যে ঘোষণা কৰিছে আৰু সেই সূত্ৰে 2 এপ্ৰিলত অনুষ্ঠিত হ'বলৈ গৈ আছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। আৰু এনে প্ৰেক্ষাপটত সমগ্ৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাত যি ৰাজনৈতিক বতাহ সেই ৰাজনৈতিক বতাহ ব্যাপকভাৱে পৰা পৰিলক্ষিত হৈছে। প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকৰ ৰণকৌশল প্ৰস্তুত কৰি ইতিমধ্যে ৰাজনৈতিক যি কুচকাৱাজ সেয়া আৰম্ভ কৰিছে আৰু ইয়াৰে অংশ হিচাপে আজি গোৱালপাৰা জিলাৰ ধূপদৰাৰ আৰক্ষী থানাৰ অন্তৰ্গত তথা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় সমষ্টিত 2 নং কথাকথি সমষ্টিত ৰাজনৈতিক কাম কাজ চলাই নিয়াৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীৰ বাবে এক কাৰ্যালয় উদ্বোধন কৰা হয়। স্ক্ৰীনত আপোনালোকে দেখি আছে এই কাৰ্যালয়টো উদ্বোধন কৰে দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী। স্ক্ৰীনত আপোনালোকে দৃশ্যাংশসমূহ দেখি আছে। পুনৰবাৰ জনাই দিছোঁ, গোৱালপাৰা জিলাৰ ধূপদৰা আৰক্ষী থানাৰ অন্তৰ্গত তথা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ 2 নং কথাকথি পৰিষদীয় সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰবীন্দ্ৰ চন্দ্ৰ ৰাভাৰ যি নিৰ্বাচনী কাম কাজ সেই নিৰ্বাচনী কাম কাজ চলাই নিয়াৰ বাবে এই যি কাৰ্যালয় গৃহটো সেই কাৰ্যালয় গৃহটোৰ শুভ উদ্বোধন কৰা হয় আৰু কাৰ্যালয় গৃহটোৰ শুভ উদ্বোধন কৰে দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী ডাঙৰীয়াই। আৰু তেওঁৰ মন্তব্য আছে এই সম্পৰ্কত তেওঁ নিশ্চিত যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ যিকেইটা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বা যিসকল কংগ্ৰেছৰ প্ৰাৰ্থী তেওঁলোকে নিশ্চিত জয়লাভ কৰিব। তো তেনেধৰণৰ তেওঁ মন্তব্য প্ৰকাশ কৰিছে। ইয়াৰ লগে লগে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা ডাঙৰীয়াকো তেওঁ আক্ৰমণৰ লক্ষ্য কৰিলে। তো সমগ্ৰ যি তেওঁৰ মন্তব্য সেই নিৰ্বাচন কেন্দ্ৰিক তেওঁৰ যি মন্তব্য সেই মন্তব্য আছে মন্তব্যখিনি আপোনালোকক শুনাম, কিন্তু তাৰ পূৰ্বে দৃশ্যাংশসমূহ দেখুৱাই লৈছোঁ। তো এনেধৰণে কাৰ্যালয় উদ্বোধন কৰা হ'ল। কাৰ্যালয় উদ্বোধন কৰাৰ পিছতে তেওঁ যিসকল কংগ্ৰেছী নেতা কৰ্মী বিষয়ববীয়াসকল আছিল তেওঁলোকৰ সৈতে আলাপ আলোচনাত মিলিত হয় আৰু আগন্তুক যি 2 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচন ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচন সেই পৰিষদীয় নিৰ্বাচনত কিদৰে কংগ্ৰেছৰ যিসকল প্ৰাৰ্থী যিকেইটা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদান কৰা হৈছে সেই প্ৰাৰ্থীসকলক কিদৰে জয়ী কৰাই লৈ যাব পাৰি তাৰ বাবে তেওঁ আলাপ আলোচনাত মিলিত হয় এইসকল কংগ্ৰেছী নেতা কৰ্মীৰ সৈতে। তো স্ক্ৰীনত আপোনালোকে দেখি আছে। ইফালে প্ৰতিটো ৰাজনৈতিক দলে কংগ্ৰেছ কি বিজেপি কি বা যৌথ সংগ্ৰাম সমিতিয়ে কি তেওঁলোকে যিহেতু প্ৰাৰ্থিত্ব প্ৰদান কৰিছে সমষ্টিসমূহত তেওঁলোকৰ যি নিৰ্বাচনী প্ৰচাৰ কাৰ্য সেই প্ৰচাৰ কাৰ্য কিন্তু ব্যাপক হাৰত কৰা পৰিলক্ষিত হৈছে। প্ৰতিটো পৰিষদীয় সমষ্টিৰ প্ৰত্যেকটো ৰাজনৈতিক দলৰ প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ যি নিৰ্বাচনী প্ৰচাৰ কাৰ্য সেয়া যেনেকৈ পাৰে তেনেধৰণে তেওঁলোকে চলাই গৈছে। মুঠৰ ওপৰত নিজ নিজ পৰিষদীয় সমষ্টিৰ পৰা যাতে তেওঁলোকে জয়লাভ কৰিব পাৰি তাৰ বাবে তেওঁলোকে প্ৰচাৰ কাৰ্যত তুংগত কৰি তুলিছে। তো এইগৰাকী ৰবীন্দ্ৰ চন্দ্ৰ ৰাভা তেওঁ কংগ্ৰেছৰ 2 নং কথাকথি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী, তেওঁৰ মন্তব্যও আছে। তো এই মুহূৰ্তত আপোনালোকক শুনাব বিচাৰিম প্ৰাৰ্থী ৰবীন্দ্ৰ চন্দ্ৰ ৰাভাৰ যি মন্তব্য সেই মন্তব্য আপোনালোকক শুনাব বিচাৰিছোঁ। লগে লগে যাদৱ স্বৰ্গীয়াৰী ডাঙৰীয়াৰ মন্তব্য শুনাব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰবীন্দ্ৰ চন্দ্ৰ ৰাভা। মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা 2 নং কথাকথি পৰিষদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছোঁ। ইয়াত মই ৰাইজৰ সহায় সহযোগিতা আশা কৰি আৰু ৰাইজৰ বিপুল সমৰ্থনৰ দাবীত মই ৰাইজৰ কাম কৰিবলৈ আগবাঢ়িছোঁ। ইয়াত যাতে মোক সকলোৱে হাতৰ চিনত ভোট দি জয়যুক্ত কৰে মই তাকে কামনা কৰিছোঁ। হেৰি কৰিলোঁ এই আমাৰ যিটো ৰংপুৰী ব্লক কংগ্ৰেছৰ অফিচ আছে এই অফিচতে আমি এখন নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰিলোঁ। বিশেষকৈ ইয়াত আমাৰ 1 নং ধূপদৰা সমষ্টি ৰাভা হাছং সমষ্টি আৰু কথাকথি সমষ্টি এই দুটাৰ নিৰ্বাচনী কাৰ্যালয় আমি ইয়াতে আজি উদ্বোধন কৰিলোঁ। আমি অত্যন্ত আশাবাদী, কাৰণ যোৱা 10 বছৰ টংকেশ্বৰ ৰাভা আৰু বিজেপিৰ যিটো এলায়েন্স আছিল এই এলায়েন্সৰ কাৰ্যকালত মানে একচুৱেলি ক'বলৈ গ'লে টংকেশ্বৰ ৰাভা এটা বছ বা একনায়কত্ব পাৰ্টি। এই শাসনৰ দ্বাৰা
না ৰাভা মানুহে মানে সন্তুষ্ট হৈছে, না বড়ো মানুহে হৈছে, না গাৰো মানুহে হৈছে, না কোনোবা নন ট্ৰাইবেলৰ মানুহে মানে সুখী হৈছে। কোনেও ইয়াত সুখী হ'ব পৰা নাই। আৰু মানুহে মানে ৰাইজ এইবাৰ মানে ৰাভা হাছং ইলেকশ্যনত যৌথ বা বিজেপিৰ পৰিৱৰ্তন বিচাৰিছে। সেইটো কাৰণে তেওঁলোকে কোৱাৰ নিচিনা যে সম অধিকাৰ সম মৰ্যাদা এইবোৰ মানে তেওঁলোকৰ প্ৰস্তাৰৰ বা মুখৰ কথা, যে ৰিয়েলি বাস্তৱতে আমি যাতে সকলো জনগোষ্ঠীয় বা এই অঞ্চলৰ ৰাভা হাছংবাসী যাতে মানে এটা ভাল এটা ৰাজনৈতিক ব্যৱস্থা আমি পাব পাৰোঁ, এনে এটা আশাৰে আমি কংগ্ৰেছ দল প্ৰস্তুত হৈছোঁ। আৰু আমি ভাবোঁ যে এইবাৰী আমাক শাসনত ৰাভা হাছংবাসী ৰাইজে বহুৱাব। আৰু সময় যিহেতু মানে তাকৰ, তথাপিও আমি একদম মানে ভাল প্ৰস্তুতিৰে আমি এইবাৰ নিৰ্বাচন ৰাখিছোঁ আৰু